হেল্ল' ষ্টুডেণ্টছ, আজি এটা মই নতুন ভিডিঅ' লৈ আহিছিলোঁ। আমি যিটো আগৰ লেকচাৰ আছিলে সেইটোত আমি কি ডিছকাছ কৰিছিলোঁ, যিটো কুলম্বছ ল' আছিলে, কুলম্বছ ল' ইন ভেক্টৰ ফৰ্ম আৰু যিটো জেনেৰেল ফৰ্ম আছিলে, আমি সেই দুইটাই ডিছকাছ কৰিছিলোঁ। আজি আমি তাৰ ৰিলেটেডে এটা বস্তু মানে ডিছকাছ কৰিম, সেইটো হৈছে পাৰ্মিটিভিটি। পাৰ্মিটিভিটি আমি তাৰ জনাৰ আগতে আমি কুলম্বছ ল'টো কি আছিলে সেইটো এবাৰ লিখি লওঁ। কি আছিলে? F is equal to 1/4 pi epsilon naught Q1 Q2 by R square। এতিয়া এই কোৱান্টিটিটোক আমি কি বুলি লৈছিলোঁ? K বুলি লৈছিলোঁ। এতিয়া এই কোৱান্টিটিটোৰ ভিতৰত আমি 4 মানে এটা ডিজিট হয়, পাই হৈছে 3.14, কিন্তু এপচাইলন নট কি হয় সেইটো আমি ইয়াৰ জাষ্ট ভেলুটো লিখি দিছিলোঁ। ইয়াৰ ভেলু কি আছিলে? 8.854 × 10⁻12 আছিলে আৰু তাৰ লগত ইউনিটটো আছিলে কুলম্ব স্কোৱাৰ পাৰ নিউটন পাৰ মিটাৰ স্কোৱাৰ, সেইটো আছিলে। এতিয়া আমি এইটো কি হয় আজি ইয়াৰ বিষয়ে ডিছকাছ কৰিম। এইটো হৈছে কি? ই হৈছে এটা কনষ্টেণ্ট আৰু ইয়াৰ নামটো হৈছে পাৰ্মিটিভিটি। এনে নৰ্মেলি পাৰ্মিটিভিটিক এইটোৱে ডিন'ট কৰে, ইয়াৰ তলত এনেকৈ গোলটো দি নিদিয়ে, তাৰমানে ই বুজাইছে যে পাৰ্মিটিভিটি। এতিয়া যদি আমি মিডিয়ামটো ভেকুৱাম লওঁ, ইয়াৰ আগৰ তাত ক'ব পাহৰি গ'লোঁ, যিটো কুলম্বছ ল' আছিলে, কুলম্বছ ল'টো আমি ছিষ্টেমটো কি বুলি ধৰি লৈছিলোঁ? ভেকুৱাম মানে কি? তাত একোৱে নাই, মানে একো তাত মিডিয়াম নাই, সেইটো কাৰণে তাক ভেকুৱাম বুলি ধৰি লৈছিলোঁ। এতিয়া আমি যদি মিডিয়াম যদি কনচিডাৰ কৰোঁ, মিডিয়াম যিকোনো হ'ব পাৰে, এয়াৰ মিডিয়াম বা ৱাটাৰ, যিকোনো মিডিয়াম, আমি কিবা মিডিয়াম এটা লৈছোঁ আৰু আমি তাত কুলম্বছ ল'টো লিখিছোঁ। তাত কুলম্বছ ল'টো কেনেকৈ লিখিম? F is equal to 1/4 pi, ইয়াত এপচাইলন নট নিলিখোঁ, ইয়াত অকল কি লিখিম? এপচাইলন লিখিম, আৰু Q1 Q2 by R square। এইটো হৈছে পাৰ্মিটিভিটি এট মিডিয়াম, এইটো হৈছে পাৰ্মিটিভিটি এট ভেকুৱাম। ইয়াৰ মাজৰ ডিফাৰেঞ্চটো এইটোৱে হয়। এতিয়া যদি আমি ইয়াত যদি ইকুৱেশ্যন 1 পুট দিওঁ, ইয়াত যদি ইকুৱেশ্যন 2 দিওঁ, আমি ইকুৱেশ্যন 1 আৰু 2 যদি আমি ডিভাইড কৰোঁ, তেতিয়া কি পাম? ইকুৱেশ্যন এইটো মই ইয়াত ভেকুৱাম বুলি লিখি লৈছোঁ, ইয়াত মিডিয়াম বুলি লিখি লৈছোঁ, মানে এইটো হৈছে কুলম্বছ ল' ইন এনি মিডিয়াম, এইটো হৈছে কুলম্বছ ল' ইন ভেকুৱাম। এতিয়া আমি যদি 1/2 কৰোঁ, 1/2 কৰিলে কি হ'ব? F মিডিয়াম এইটো পাম। তেতিয়া এইখিনি কেঞ্চেল যাব, ইয়াত অকল কি বাকী থাকিবগৈ? এপচাইলন, এইটো বাকী থাকিবগৈ আমি যদি কৰি চাওঁ। আৰু এইটোকে কোৱা হয় এপচাইলন আৰ, আৰু এই কোৱান্টিটিটোকে কি বুলি কোৱা হয়? ৰিলেটিভ পাৰ্মিটিভিটি। আজি আমাৰ যিটো ডিছকাশ্যনৰ যিটো টপিক আছিলে হেডিং, সেইটো কি হয়? ৰিলেটিভ পাৰ্মিটিভিটি। ৰিলেটিভ পাৰ্মিটিভিটিটো হৈছে কি? আমি যদি ইয়াৰ পৰা যদি আমি চাওঁ, ফ'ৰ্চ ইন ভেকুৱাম ডিভাইডেড বাই ফ'ৰ্চ ইন মিডিয়াম ইজ ইকুৱেল টু ৰিলেটিভ পাৰ্মিটিভিটি। এইটোৱে আমি যদি ইয়াৰ ডেফিনেশ্যন যিটো আছে সেইটো কৈ দিছোঁ যে ডাইইলেক্ট্ৰিক কনষ্টেণ্ট বা ৰিলেটিভ পাৰ্মিটিভিটি, ইয়াৰ ৰিলেটিভ পাৰ্মিটিভিটি আন এটা নাম হৈছে ডাইইলেক্ট্ৰিক কনষ্টেণ্ট। Relative permittivity or dielectric constant is defined as the ratio of the force between two charges placed at a certain distance apart in vacuum to the force between the same two charges placed at the same distance apart in medium। তাৰমানে কি হৈছে? আমি যদি যিকোনো দুটা চাৰ্জ লওঁ, ইয়াত কি লৈছোঁ? Q1 Q2 চাৰ্জ লৈছোঁ আৰু সিহঁতৰ মাজৰ ডিষ্টেঞ্চটো R লৈছোঁ, আৰু ইয়াত কি লৈছোঁ? যে ভেকুৱাম লৈছোঁ। তাত যিটো ফ'ৰ্চ হ'ব, আৰু আমি ছেম চাৰ্জ দুটাই লওঁ আৰু তাৰ মাজৰ ডিষ্টেঞ্চটো যদি ছেম ৰাখোঁ, তাৰমানে R, কিন্তু তাত যদি আমি মিডিয়াম লওঁ, তেতিয়া সিহঁতৰ দুটাৰ মাজৰ ৰেচিঅ'টোকে কোৱা হয় ৰিলেটিভ পাৰ্মিটিভিটি। এইটোৱে হৈছে ইয়াৰ ডেফিনেশ্যন। এতিয়া ইয়াৰ পৰা যদি আমি লিখোঁ, এই পাৰ্টটোৰ পৰা আমি কি লিখিব পাৰোঁ? এপচাইলন ইজ ইকুৱেল টু এপচাইলন R এপচাইলন নট।
এইটো লিখিব পাৰোঁ। এতিয়া যদি আমি কুলম্বছ লটো ইন টাৰ্মছ অফ ৰিলেটিভ পাৰ্মিটিভিটি লিখোঁ তেতিয়াহ'লে কেনেকৈ লিখিম? যিটো কুলম্বছ ল ইন মিডিয়াম ফাৰ্ষ্টে আমি লিখি ল'ম। কি আছিলে? 1/4 পাই এপচাইলন। ইয়াত মই এপচাইলন নট নাই দিয়া কেলৈ? কাৰণ কেলৈ মই ইয়াত মিডিয়াম লৈছোঁ। এপচাইলন নটটো কেতিয়া আহে? যেতিয়া তাত একো মিডিয়াম নাথাকে, মানে ভেকুৱাম, তেতিয়া আহে এপচাইলন নট। আৰু ইয়াত কি আছিলে? Q1 Q2 বাই R স্কোৱাৰ। এতিয়া আমি যিটো এপচাইলন বাই এপচাইলন নটৰ ভেলুটো পাইছিলোঁ এপচাইলন R। এতিয়া ইয়াৰ পৰা যদি এপচাইলনৰ ভেলুটো লিখোঁ তেতিয়া কি হ'ব? 1/4 পাই এপচাইলন নট এপচাইলন R Q1 Q2। এইটোৱে হৈছে যিটো জেনেৰেল ফৰ্মুলা কুলম্বছ লৰ, সেইটো হ'ব। মানে ইয়াত যদি আমি এপচাইলন নটৰ এপচাইলন আৰৰ ভেলুটো জানো তেতিয়াহ'লে আমি ফৰ্মুলাটো আকৌ নিজৰ আগত যেনেকৈ আমি পাইছিলোঁ সেনেকৈ মডিফাই কৰিব পাৰোঁ। এপচাইলন আৰৰ ভেলু থাকে যেনেকৈ যদি আমি ৱাটাৰৰ কাৰণে চাওঁ, ফৰ ৱাটাৰ এপচাইলন আৰৰ ভেলুটো হৈছে 80। আৰু এটা কথা, ইয়াৰ কোনো ইউনিট নাথাকে যিহেতু এপচাইলন আৰটো কি হৈছে? এপচাইলন আৰ ইজ দ্য ৰেচিঅ' অফ এপচাইলন এণ্ড এপচাইলন নট। তাৰমানে আমি এপচাইলনৰ যিটো ইউনিট পাইছিলোঁ তো সেইটো ইয়াত আহি যাব। কি আছিলে? কুলম্ব স্কোৱাৰ নিউটন পাৰ মিটাৰ স্কোৱাৰ। আৰু ছেইম ইয়াতো আহিব কুলম্ব স্কোৱাৰ নিউটন পাৰ মিটাৰ স্কোৱাৰ। তো এই দুটা কোৱান্টিটি এইখিনি কাট খাই যাব সেইটোৰ লগত। তেতিয়া আমি কি পাম? এপচাইলন যিটো এপচাইলন আৰ হয় সেইটো হয় ইউনিটলেছ কোৱান্টিটি। সেইটো কাৰণে মই ইয়াত একো ইউনিট দিয়া নাই। ফৰ ৱাটাৰ এপচাইলন আৰ হৈছে 80। আমি এয়াৰৰ কাৰণে যদি চাওঁ, এয়াৰৰ কাৰণে কি হয়? এপচাইলন আৰৰ ভেলুটো 1.005 আৰু ভেকুৱামত কি হয়? এপচাইলন ভেলুটো 1 হয়। এতিয়া আমি যিটো ফাৰ্ষ্ট কুলম্ব ল পাইছিলোঁ সেইটো মই কিহৰ কাৰণে লিখিছিলোঁ বুলি কৈছিলোঁ? ভেকুৱামৰ কাৰণে। এতিয়া আমি যদি ইয়াত এফ ভেকুৱাম লিখোঁ তেতিয়া কি হ'ব? 1/4 পাই এপচাইলন নট 1 বাই এপচাইলন নট এপচাইলন আৰ। এপচাইলন আৰৰ ভেলুটো কিমান আছিলে? 1। তেতিয়াহ'লে কি হ'ল? Q1 Q2 বাই R স্কোৱাৰ। তো আল্টিমেটলি যিটো আগৰ ফৰ্মুলা আছিলে আমি সেইটোৱে পাই গ'লোঁ। কি হ'ব? 1/4 পাই এপচাইলন নট Q1 Q2 R স্কোৱাৰ। মানে যিটো আমি এপচাইলন আৰ উলিয়ালোঁ তাৰ ইউজটো কি হয়? যদি আমাক কোনোবা মিডিয়াম দিয়া থাকে তেতিয়া আমি কুলম্বছ লটো কেনেকৈ লিখিম? ইয়াৰ ইউজ সেইটোৱে। এতিয়া যদি তোমালোকে কিবা বুজি নাই পোৱা ৰিলেটিভ পাৰ্মিটিভিটিৰ ওপৰত তেতিয়া কমেণ্টত সুধিব পাৰা, নহ'লে টেলিগ্ৰাম চেনেলতো সুধিব পাৰা তোমালোকৰ ডাউটছ। ইয়াতো মোৰ এইখিনি নোটছ আছে ৰিলেটিভ পাৰ্মিটিভিটি। তোমালোকে এতিয়া যদি মানে পজ কৰি কৰি লিখি ল'ব পাৰিবা। এতিয়া নেক্সট টপিক আহিলে ডেফিনেশ্যন অফ কুলম্ব। আমি যে কৈছিলোঁ চাৰ্জৰ যিটো ইউনিট আছিলে সেইটো কুলম্ব। এতিয়া আমি 1 কুলম্ব চাৰ্জ বুলি যদি সোধে 1 কুলম্ব চাৰ্জ কি হয় সেইটো ডেফিনেশ্যনো আমি কিহৰ পৰা উলিয়াব পাৰোঁ? যিটো কুলম্বছ ল আছিলে সেইটোৰ পৰা উলিয়াব পাৰোঁ। এতিয়া ইয়াত মই লিখি লৈছোঁ যিটো মেইন কুলম্বছ ল জেনেৰেল ফৰ্মুলা সেইটো লিখি লৈছোঁ। মানে ইয়াত এপচাইলন নটো ইউজ কৰিছোঁ, এপচাইলন আৰো ইউজ কৰিছোঁ। মানে এইটো মই মিডিয়ামৰ কাৰণে ফৰ্মুলাটো লিখি লৈছোঁ। এতিয়া আমি যদি ধৰোঁ যিটো আমি দুটা চাৰ্জ লৈছোঁ যদি ছেইম চাৰ্জ লওঁ মানে Q1 ইজ ইকুৱেল টু Q2 দুইটা সমান হয় আৰু তাৰ ইকুৱেলটো আমি Q বুলি ধৰি লৈছোঁ। আৰু সিহঁতৰ মাজৰ যিটো ছেপাৰেশ্যন বা ডিষ্টেঞ্চ মানে স্মল আৰৰ ভেলু মই লৈ লৈছোঁ কিমান? 1 মিটাৰ লৈছোঁ। আৰু এপচাইলন নটৰ ভেলুটোতো আমি জানোৱেই কি হয়? 8.854 × 10⁻12 কুলম্ব স্কোৱাৰ পাৰ নিউটন পাৰ মিটাৰ স্কোৱাৰ। আৰু আমি এপচাইলন আৰৰ ভেলুটো 1 লৈ লৈছোঁ। ইয়াৰ মই আগত কৈ দিছোঁ যে এপচাইলন আৰৰ ভেলু 1 কাৰ কাৰণে হয়? ভেকুৱামৰ কাৰণে। আৰু কি লৈছোঁ? ফ'ৰ্চ এফ ইজ ইকুৱেল টু যদি 9 × 10⁹ নিউটন লওঁ তেতিয়াহ'লে যদি এই গোটেইখিনি ভেলু যদি আমি এইটো ইকুৱেশ্যনত বহাই দিওঁ তেতিয়া কি আহিব? তাৰ ভেলু কিউৰ ভেলু ±1 কুলম আহিব।
তেন্তে আমি 1 কুলম চাৰ্জটো কি হয় বুলি ধৰিব পাৰিম যে এতিয়া মই ডেফিনেশ্যনটো কৈছোঁ ডাজ 1 কুলম চাৰ্জ ইজ ডিফাইন্ড এজ দ্য চাৰ্জ which will repel equal and similar charge with force of 9 into 10 to the power 9 Newton when placed in vacuum or air. ইয়াত এয়াৰ কেলে কৈছোঁ কাৰণ কেলে এয়াৰৰ কাৰণে যিটো এপচাইলন আৰৰ ভেলু পাইছিলোঁ সেইটো অলমষ্ট 1 আছিলে 1.005 তো সেইটো ইকুৱেল টু অলমষ্ট 1 হয় সেইটো কাৰণে বহুতে কোৱা শুনিব ভেকুৱাম বা এয়াৰ দুইটাকে একেই বুলি ধৰা হয় কিন্তু যদি ভালকৈ চাবলৈ যোৱা হয় দুইটা একেই নহয় দুইটা মিডিয়াম কিন্তু ইয়াৰ ভেলুটো প্ৰায় সমান কাৰণে একেই বুলি ধৰা হয় at a distance 1 meter from it তাৰ মানে আমি কি বুজিছোঁ যে 1 কুলম চাৰ্জ হৈছে কিমান চাৰ্জ যিটো চাৰ্জে ইটোৱে সিটোৰ ওপৰত যদি সেম চাৰ্জ থাকে তেতিয়া ৰিপেল কৰিব কিমান ফ'ৰ্চ লৈ মেলি 9 into 10 to the power 9 into 10 to the power 9 নিউটন ফ'ৰ্চ লৈ ৰিপেল কৰিব যদি সেম চাৰ্জ হয় আৰু যেতিয়া তাহাঁতৰ মাজৰ ডিষ্টেঞ্চটো 1 মিটাৰ হয় তাৰ মানে এটা চাৰ্জে ইটো চাৰ্জৰ ওপৰত ৰিপেল কৰিবলৈ যদি 9 into 10 to the power 9 নিউটন ফ'ৰ্চ ইউজ কৰে আৰু সিহঁতৰ মাজৰ যেতিয়া ডিষ্টেঞ্চটো 1 মিটাৰ হয় তেতিয়া সেই চাৰ্জৰ যিটো এমাউণ্ট হ'ব তাক কোৱা হ'ব 1 কুলম চাৰ্জ এইটো এটা ইম্পৰ্টেণ্ট ডেফিনেশ্যন মানে জানিব লাগে যে 1 কুলম কোৱান্টিটিটো ক'ৰ পৰা আহিলে এইটো কুৱেশ্যনত কেতিয়াবা মানে এক্সামত সোধা দেখা যায় হোৱাট ডু ইউ মিন বাই 1 কুলম চাৰ্জ তেতিয়াহ'লে এইটো ডেফিনেশ্যন লিখিব লাগিব আৰু যদি অলপমান বহলাই লিখিব দিয়ে 2 মাৰ্কছৰ কাৰণে তেতিয়াহ'লে ইয়াত এই গোটেইখিনি লিখিব লাগিব এতিয়া নেক্সট যিটো লেকচাৰ আহিব তাত মই কিছুমান নিউমেৰিকেল ডিছকাছ কৰিম কুলমছ ল' ওপৰত আৰু আজিৰ ভিডিঅ'টো মই ইয়াতে সমাপ্ত কৰিছোঁ যদি তোমালোকে যদি কিবা বুজি পোৱা নাই তেন্তে মোক সুধিব পাৰা আৰু এজ ইউজুৱেল মই ইয়াৰ নোটছখিনি ভিডিঅ'টোৰ শেষত লগাই দিম নহ'লে মোৰ টেলিগ্ৰাম চেনেলৰ পৰা তোমালোকে ডাউনলোড কৰিব পাৰিবা থেংক ইউ ছ' মাছ